বশিষ্ঠস্থিত উজা হুণ্ডাইত সম্পূৰ্ণ নতুন হুণ্ডাই ভেনুৰ মুকলি। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিস্থিত হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ অনুমোদিত ডিলাৰ উজা হুণ্ডাইয়ে আজি হুণ্ডাইৰ শেহতীয়া কম্পেক্ট SUV অল নিউ হুণ্ডাই ভেনুৰ মুকলি কৰা হয়। মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ প্ৰখ্যাত অভিনেতা কপিল বৰা, প্ৰাক্তন সাংসদ কুইন ওজা, অসম আৰু উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক কাৰ্যালয়ৰ হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ দীপক বানচাল, জ্যেষ্ঠ পৰিচালক নীলিময় নাথ। সম্পূৰ্ণ নতুন হুণ্ডাই ভেনুৱে নতুন ডিজাইন, অত্যাধুনিক প্ৰযুক্তি আৰু উন্নত আৰাম প্ৰদান কৰি চৰাঞ্চলৰ গতিশীলতাৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। এই SUVত হুণ্ডাইৰ অধিক ষ্টাইল, অধিক উদ্ভাৱন আৰু অধিক ড্ৰাইভিং আনন্দ প্ৰদান কৰে। হেজেল ব্লু, নতুন মিষ্টিক চেফায়াৰ, নতুন এল্টছ হোৱাইট, টাইটান গ্ৰে, ড্ৰাগন ৰেড, আবিছ ব্লেক উপলব্ধ হ'ব। গুৱাহাটীৰ পৰা বশিষ্ঠৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট, AIN লাইভ। অতি সুন্দৰ, অতি নতুন ধৰণে তেওঁলোকে সজাইছে। মই ভাবোঁ এই গাড়ীখনে অসমৰ চুকে কোণে আমাৰ যিসকল লোকে গাড়ী ভাল পায় তেওঁলোকক আকৰ্ষিত কৰিব। আৰু আগতে যি ধৰণে মই দেখিছোঁ হুণ্ডাই গাড়ী যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে আৰু এই গাড়ীখনেও জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই তেওঁলোকৰ যিটো মানে মেইন মটো যে তেওঁলোকে কৈছে যে এইখন এখন গাড়ী, যিখন গাড়ী মানে পাৰ্টি অফ দ্য ডেইলি লাইফ। এখন গাড়ীত উঠিলে এনেকুৱা লাগিব যে মই এনজয় কৰিব, নহয়নে? সেইটো এটা মূল কথা। গাড়ীখনত উঠি যদি আমি এনজয় নকৰোঁ তেতিয়াহ'লেতো আমি উঠি লাভ নাই। সেইকাৰণে এই গাড়ীখনত স্মুথলি ৰান কৰিব পাৰিব আৰু যথেষ্ট ইয়াতে ভিতৰৰখিনি বহল আহল আছে। আৰু সেইকাৰণে মই ভাবোঁ এখন গাড়ীয়ে ৰাইজৰ ওচৰত জনপ্ৰিয়তা লাভ কৰিব লাগিলে ইয়াৰ ৰংটোও বিশেষ, যিটো ৰয়েল ব্লু সুন্দৰ এটা গাড়ী মই দেখিছোঁ, সেইটো আকৰ্ষণ কৰিব। আৰু ভৱিষ্যতে এই গাড়ীখনে আমাৰ অসমৰ ৰাইজক এটা ভাল ছাৰ্ভিচো দিব বুলি মই অনুভৱ কৰোঁ। মই ক্ৰয় কৰিব নোৱাৰোঁ। যদি মোক উপহাৰ দিয়ে তেতিয়া মই পাম, নহয়নে? যেতিয়া উপহাৰ হিচাপে পালে নিশ্চয় না। আমি গাড়ীবোৰ আমি যেতিয়া আমাৰ ইয়াতে হয় ৰাইজৰ কাৰণে আচলতে আমি এইখন উচৰ্গা কৰোঁ। তাৰপিছত দৰকাৰ হ'লে কেতিয়াবা আমি ইউজ কৰোঁ, সেইটো বেলেগ কথা। কিন্তু প্ৰথম ৰাইজকে আমি উচৰ্গা কৰোঁ। সেইকাৰণে এইখনকো মই অসমৰ ৰাইজকে উচৰ্গা কৰিলোঁ। দ্ৰুত ইণ্টাৰনেট, দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয়, স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342 পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক। অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ঘৰলৈ।